মানুহে কয় ভাগ্যৱান সকলেহে এজন সৰ্বগুণ সম্পন্ন স্বামী পায়। মই সঁচাকৈ বহুত ভাগ্যৱান এজনী ছোৱালী আছিলোঁ। মোৰ স্বামী সঁচাকৈ বহুত ধুনীয়া, ধনী আৰু সাহসী আছিল। তেওঁৰ নামটো আছিল প্ৰকাশ। মই বৰ সুখী হৈ পৰিলোঁ। ময়ো এজনী দেখাত বহুত ধুনীয়া ছোৱালী আছিলোঁ। এনেকৈয়ে এতিয়া আমাৰ বিয়াৰ প্ৰস্তুতি আৰম্ভ হ'ল আৰু আমাৰ বিয়া বহুত ডাঙৰকৈ পতা হৈছিল। নতুনকৈ ঘৰলৈ যোৱাৰ সময়ত তেওঁলোকে মোক ইমান ভালকৈ আদৰিলে যে গোটেই চহৰখনে দেখিছিল। আমাৰ বিয়াখন চহৰৰ অন্যতম বিয়া হিচাপে পৰিগণিত হৈছিল। সকলোৱে জানিছিল যে ৰয় ইণ্ডাষ্ট্ৰিজৰ মালিকৰ বিয়া। মোৰ বাবে সকলো কাপোৰ গহনা প্ৰকাশে নিজেই পচন্দ কৰিছিল আৰু সেইবোৰ দেখাত ইমান ধুনীয়া আছিল যে চালে চাই থাকিবলৈ মন গৈছিল। হয়তো আমি ইমানেই সুখী হৈ পৰিছিলোঁ যে আমাৰ সুখত কাৰোবাৰ নজৰ লাগিল। ইমান ডাঙৰকৈ বিয়া এখনৰ পিছত নিশ্চয় কিবা এটা নহ'ব লগা হয়। কিন্তু মই নাজানিছিলোঁ যে মোৰ ক্ষেত্ৰত ইমান সোনকালে হ'ব আৰু ইমান বেয়া হৈ পৰিব। মোৰ স্বামী এতিয়াও মোৰ ৰুমলৈ আহিবলৈ সময় হোৱা নাছিল। কাৰণটো হ'ল বহুত নীতি নিয়ম আছিল, সেইবাবে তেওঁৰ বহুত সময় লাগিব। হয়তো তেওঁ মোৰ ৰুমলৈ অহাৰ সময়লৈকে প্ৰায় ৰাতিপুৱা হৈ যাব। তেওঁলোক বহুত ধনী মানুহ আছিল। তেওঁলোকে দিনৰ 12 বজাতহে শুই উঠিছিল, গতিকে কোনো কথা নাছিল। যিয়েই নহওক মোৰ স্বামী মোৰ ৰুমলৈ আহিবলৈ ওলাইছিল। এজনী ছোৱালী আহি এই খবৰটো এতিয়া মোক দিলেহি। লগতে মোক আকৌ সাজু কৰা হ'ল। মোৰ মেকআপ যি বেয়া হৈ গৈছিল সেইখিনি ঠিক ঠাক কৰা হ'ল আৰু এযোৰ সাধাৰণ কাপোৰ পিন্ধিবলৈ দিলে। তাই ক'লে যে দৰাই তোমাক কইনা হিচাপে দেখাৰ কোনো আগ্ৰহ নাই। তুমি এতিয়া সহজ হোৱা, ইয়াত কোনো পৰম্পৰাগত কাম নাই। যদিহে তেওঁ তোমাক কইনা হিচাপে চাবলৈ বিচাৰে তেন্তে তুমি আকৌ কইনাৰ দৰে সাজু হৈ যাবা। আৰু তেনেকুৱাই আছিল। মোৰ বাবে লোৱা প্ৰতিটো বস্তু এনেকুৱা আছিল যে প্ৰতিদিনে সাজু হ'লে মোক কইনাৰ দৰে দেখা যাব। ইমান ধুনীয়া ড্ৰেছ আৰু গহনাবিলাক আছিল। আগতে কেতিয়াও দেখা নোপোৱা গহনা পিন্ধি মোৰ এতিয়া ভাগ্য উজলি উঠিছিল। মোৰ ৰুমলৈ মোৰ স্বামী সোমাই আহিল। তেওঁৰ খোজৰ ধৰণ অলপ বেলেগ আছিল। মই ভাবিছিলোঁ তেওঁ এজন ধনী মানুহ আৰু চাগে বন্ধুৰ লগত কিবা নিচা খাব পাৰে। কিন্তু তেওঁ ক'লে যে তেওঁ নিচাজাতীয় দ্ৰব্য স্পৰ্শও নকৰে, কাৰণ তেওঁ নিজৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতি বহুত সচেতন। কিন্তু তেওঁ বাৰে বাৰে কাহ মাৰি আছিল। তেওঁ ক'বলৈ ধৰিলে মোক ইমান মিঠাই খুৱাইছে যে সেইবাবে মোৰ পেটত কিবা এটা অসুবিধা হোৱা যেন লাগি গৈছে। তেওঁ মোৰ হাতত ধৰিছিলেহে, হঠাতে বমি কৰি অচেতন হৈ পৰিল। মোৰ এতিয়া এইবিলাক দেখি বহুত ভয় লাগিছিল। মই লগে লগে ঘৰৰ মানুহবোৰক মাতিলোঁ। তেওঁলোকে প্ৰকাশক হস্পিটেললৈ লৈ গ'ল। কিন্তু বাটত গৈ থাকোঁতে তেওঁ বহুত বেছি অসুস্থ হৈ পৰিছিল আৰু ডাক্তৰে এনেকুৱা এটা কথা ক'লে যে আমাৰ সকলোৰে মূৰত বিনামেঘে বজ্ৰপাত পৰিছিল। প্ৰিয় দৰ্শক, মই সঞ্জীৱ পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে আমাৰ চেনেলটিলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টিৰ মাজলৈ পুনৰ ঘূৰি যাওঁ। আমাৰ বাই ভনী কেইজনীৰ ভিতৰত মই আছিলোঁ আটাইতকৈ সৰু আৰু ধুনীয়া ছোৱালী। মোৰ ভনী কেইজনীৰ ইতিমধ্যে বিয়া হৈ গৈছিল আৰু দেউতাও এই পৃথিৱীখন এৰি থৈ গুচি গৈছিল। ঘৰত কেৱল মা আৰু মইহে আছিলোঁ। মোৰ সৌন্দৰ্যৰ বাবে মই এটা ভাল সম্পৰ্ক পালোঁ। মই মোৰ দৰালৈ অপেক্ষা কৰি আছিলোঁ। নাজানো কেনেকৈ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিল। এতিয়া এই সকলোবোৰ বহুত আচৰিত আছিল। মানুহে কয় বিয়াৰ পিছদিনা কইনা হস্পিটেললৈ যায়, কিন্তু ইয়াত মোৰ স্বামীয়েহে বিয়াৰ নিশা হস্পিটেললৈ গৈছিল। ঘৰখনৰ মানুহবিলাক শিক্ষিত, বুদ্ধিমান আৰু ধনী আছিল, সেয়েহে তেওঁলোকে তেনেকৈ কথা পতা নাছিল। কিন্তু কোনে জানে তেওঁলোকৰ অন্তৰত হয়তো মোৰ বাবে কি ভাৱ আছে। মই এতিয়া কিবা ভুল কৰিলোঁ নেকি? কিন্তু যেতিয়া ডাক্তৰে ক'লে যে তেওঁক বিষাক্ত বি দিয়া হৈছে, এইটো কথা শুনাৰ পিছত মোৰ মূৰটো একেবাৰে ঘূৰাই গ'ল। মই এতিয়া মনতে ভাবিছিলোঁ যে এতিয়া মোৰ কি হ'ব। কোনোবাই যদি ভাবে মই কিবা খুৱাইছোঁ, কিন্তু মোক কোনেও সন্দেহ কৰা নাছিল আৰু মই তেনেকুৱাও কৰা নাছিলোঁ। তেনেহ'লে মই ভাবিছিলোঁ যে এই কামটো কোনে কৰিলে। যিয়েই কৰিলে তেওঁ আৰু বাচিব নোৱাৰে। আমি তেওঁক পিছত ধৰা পেলাম। এতিয়া সকলোৱে মোৰ স্বামীৰ জীৱনৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে আৰু মই বুজিলোঁ যে মোৰ ওপৰত কুদৃষ্টি পৰিছিল। মই এতিয়া ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিবলৈ ধৰিছিলোঁ। কিন্তু তেনে সময়তে খবৰটো আহিল যে মোৰ স্বামীয়ে এইখন পৃথিৱী এৰি থৈ গুচি গ'ল। তেওঁক ইমানেই বি দিয়া হৈছিল যে তেওঁৰ শৰীৰৰ সকলো গুৰুত্বপূৰ্ণ অংগবোৰ বিকল হৈ পৰিছিল। শেষ মুহূৰ্তত তেওঁ একো ক'বলৈ সময় নাপালে। মোৰ বিয়াৰ মেহেন্দি এতিয়াও মোৰ হাতৰ পৰা যোৱাই নাছিল। চকুত অলেখ সপোন আছিল, অন্তৰত আছিল কামনা। মই মাত্ৰ কেইঘণ্টামানৰ আগতে কইনা হৈ এইখন ঘৰলৈ আহিছিলোঁ আৰু এইমাত্ৰ মোৰ স্বামীয়ে এইখন পৃথিৱী এৰি গুচি গৈছিল। সেইবাবে এতিয়া ঘৰৰ মানুহে মোক ডাইনী বুলি ক'বলৈ ধৰিলে, মোক গালি শপনি পাৰিবলৈ ধৰিছিল। এই সকলোবোৰ মোৰ বাবে হৈছে বুলি তেওঁলোকে এতিয়া ক'বলৈ ধৰিছিল।
এতিয়া এইটো আছিল এনেধৰণৰ এটা দুৰ্ঘটনা যিটো বেছিভাগ মানুহৰে নহয়, আৰু যেতিয়া এনেকুৱা হয় তেতিয়া যিজনে মৃত্যুবৰণ কৰে তেওঁৰ লগত তেওঁৰ লগৰীজনীও মৃত্যুবৰণ কৰে, কাৰণ মানুহে তেওঁক আৰু জীয়াই থাকিবলৈ নিদিয়ে। মোৰ স্বামীৰ এতিয়া অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ হ'ল। তাৰ পাছত সকলোৱে এই সকলোবোৰ কেনেকৈ হ'ল বুলি আলোচনা কৰিবলৈ বহিল। তেওঁলোকে ক'লে যে সি কইনাৰ কোঠালৈ যাওঁতে ঠিকেই আছিল, নিশ্চয় কইনাজনীয়ে কিবা এটা কৰিছে, হয়তো এইক আমাৰ শত্ৰুৱে পঠিয়াইছে। সকলোৱে এতিয়া মোৰ ওপৰতে অভিযোগ জাপি দিবলৈ ধৰিছিল। মই চিঞৰি চিঞৰি একো নাই কৰা বুলি কৈ থাকিলোঁ যদিও মই একো কৰিবলৈ নোৱাৰিলোঁ, আনকি মায়েও মোৰ বাবে একো কৰিবলৈ পৰা নাছিল। যিহেতু মোৰ দেউতাও এই পৃথিৱীত নাছিল আৰু অকলশৰীয়া মায়েনো কি কৰিবলৈ পাৰিব। মা যদি এটা উচ্চ পদত থাকিলেহেঁতেন, বহুত ধনী হ'লহেঁতেন, তেতিয়া হয়তো তেওঁ মোক বচাবলৈ পাৰিলেহেঁতেন। কাৰণটো হ'ল এই মানুহবিলাকৰ হাতখন বহুত দীঘল আছিল, কিন্তু মা আছিল এগৰাকী সাধাৰণ মহিলা যিয়ে স্কুলত শিক্ষকতা কৰি নিজৰ সকলো ছোৱালীক বিয়া দিছিল, আৰু তেওঁ তেনেকৈ সুখত আছিল অন্ততঃ এজনী ছোৱালী ইমান ভাল এখন ঘৰলৈ বিয়া হৈছিল বুলি। কিন্তু এতিয়া মোৰ সম্পূৰ্ণৰূপে জীৱনটো ধ্বংস হৈ গ'ল। অৱশেষত তেওঁলোকে মোক জেললৈ পঠিয়াই দিলে। জেলত সোমাওঁতে সকলোৱে মোৰ ফালে অদ্ভুত দৃষ্টিৰে চাবলৈ ধৰিলে আৰু সকলোৱে এতিয়া মোক গালি পাৰিছিল। এগৰাকী মহিলা মোৰ ওচৰলৈ আহি চুলিত ধৰি মোক মাটিত ঠেলি দিছিল। তাই কৈছিল যে আমি সকলোৱে অপৰাধ কৰি ইয়ালৈ আহিছোঁ, কিন্তু আমি কোনেও নিজৰ স্বামীক হত্যাৰ দৰে অপৰাধ কৰা নাই। কিন্তু তই নিজৰ স্বামীক বিয়াৰ নিশাই বিষ খুৱাই মাৰিছিলি। তই এজনী দেখিবলৈ ইমান ধুনীয়া ছোৱালী, নিশ্চয় তোৰ আন কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল, সেইবাবেই তই তোৰ স্বামীক হত্যা কৰিলি। তোৰ প্ৰেমিকৰ লগত লগ হৈ স্বামীৰ কাহিনীটোৱে শেষ কৰি দিলি তই। মই ক'লোঁ মই তেনেকুৱা একোৱেই কৰা নাই। মানুহে মোক এতিয়া কেৱল হত্যাকাৰীয়েই নহয়, চৰিত্ৰহীন বুলিও গণ্য কৰিছিল, আৰু লগতে কৈছিল যে তাই নিজৰ স্বামীক হত্যা কৰিছিল কাৰণ তাই আন কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। এইবোৰ কেৱল জেলৰ ভিতৰতে নহয়, বাহিৰতো এতিয়া প্ৰচাৰ হৈছিল। মই এতিয়া প্ৰত্যেকজন মানুহৰ মুখে মুখে এটা কাহিনী হৈ পৰিছিলোঁ। মোৰ জীৱনটো এতিয়া সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল। মানুহৰ মুখত কেৱল মোৰ কথাই আছিল। এই সকলোবোৰ মোৰ মায়ে এতিয়া শুনিব লগা হৈছিল। মোৰ বাবে এতিয়া বাইদেউহঁতৰ জীৱনটো কঠিন হৈ আহিছিল, আৰু মই দিন ৰাতি কান্দোনৰ বাহিৰে একোৱেই কৰিব পৰা নাছিলোঁ। তাৰ পিছতে মোৰ জীৱনলৈ এটা অদ্ভুত ৰাতি আহিছিল। সেই মহিলাজনী জেইলাৰ আছিল, যিটো মই জনা নাছিলোঁ। তাই এগৰাকী বৰ কঠোৰ মহিলা আছিল। সামান্য ভুল হ'লেও তাই কাকোৱেই ক্ষমা কৰি দিয়া নাছিল। এদিন তেওঁ মোৰ কোঠাটোলৈ আহিছিল। সেইটো সময়ত মোৰ লগত কোনো মহিলা নাছিল বাবে মই কোঠাটোত অকলে আছিলোঁ। তেওঁ এতিয়া মোৰ ওচৰলৈ আহি ক'লে, তোমাৰ নামটো মীনা নেকি? মই তেতিয়া হয় বুলি ক'লোঁ। তাই ক'লে, স্বামীক হত্যা কৰি অহা ছোৱালীজনী নহয় জানো? মই তেতিয়া ক'লোঁ যে নহয়, মই মোৰ স্বামীক কেতিয়াও হত্যা কৰা নাই। অন্য কোনোবা শত্ৰুৱেহে চাগে তেওঁক বিষ খুৱাইছিল। মই তেওঁক মোৰ শুভাকাংক্ষী বুলি ভাবিছিলোঁ, সেইবাবে মই তেওঁক কিয় অনিষ্ট কৰিম? তেওঁ ক'লে যে মোক কোনো ধৰণৰ স্পষ্টীকৰণৰ প্ৰয়োজন নাই। মোৰ লগত তুমি এতিয়া মোৰ ৰুমলৈ আহা। তেওঁ ৰুমলৈ যাওঁতে তাত যথেষ্ট পোহৰ আছিল। এতিয়া তেওঁ মোৰ ফালে ভালদৰে চালে আৰু লগতে ক'লে যে তুমি দেখিবলৈ ইমান ধুনীয়া। বাৰু এতিয়া তুমিয়েই মাৰিলা বা আন কোনোবাই মাৰিলে, কিন্তু তেওঁতো নিশ্চয় মৰি গৈছে। তুমি এতিয়া তোমাৰ জীৱনটোৰ লগত কি কৰিম বুলি ভাবিছা? কথাষাৰ শুনাৰ পিছত মই এতিয়া সম্পূৰ্ণৰূপে আচৰিত হৈ পৰিছিলোঁ যে মই বৰ্তমান জেলত আছোঁ আৰু তাই মোক এই কথাবিলাক কিয় সুধি আছে। মই মোৰ জীৱনটোৰ লগত মইনো কি কৰিম, কাৰণ মোৰ জীৱনটো এতিয়া কাৰাগাৰতে শেষ কৰিব লাগিব। মোক ইয়াৰ পৰা উলিয়াবলৈ কোনোৱেই নাছিল। তেতিয়া মোৰ মনলৈ এটা কথা আহিল যে কেতিয়াবা কেতিয়াবা কোনোবা আৰক্ষীয়ে গোচৰ দিয়ে যাৰ কোনো সমৰ্থন নাই বা কেছ কৰিবলৈ কোনোৱেই নাই, আৰু তেওঁলোকে উলিয়াই আনে। বাহিৰলৈ যাবলৈ পৰা হ'লে হয়তো মোৰ জীৱনটো ভাল হৈ গ'লহেঁতেন। মই ইয়াৰ পৰা ওলাই যাবলৈ বিচাৰোঁ বুলি এতিয়া তেওঁক ক'লোঁ, আৰু লগতে ক'লোঁ যে মই মোৰ জীৱনটো জীয়াই থাকিবলৈ বিচাৰোঁ। সেইটো সময়ত তেওঁ এটা কিবা বস্তু খাই আছিল, যিটো বস্তু তেওঁ একেবাৰে জন্তুৱে খোৱাৰ দৰে চুবাই আছিল। মই তেতিয়া লক্ষ্য কৰিছিলোঁ তেওঁ প্লেটত থকা মাংসৰ টুকুৰাবোৰ তুলি লৈ খোৱাত ব্যস্ত হৈ পৰিছিল। তেতিয়া তেওঁ লগে লগে ক'লে যে আৰু কি কৰিবলৈ বিচাৰা তুমি? মই ক'লোঁ যে মোৰ মাগৰাকী সম্পূৰ্ণৰূপে অকলশৰীয়া। মোৰ সকলো বাইদেউৰে ইতিমধ্যে বিয়া হৈ গৈছে, সেইবাবে মই গৈ মাৰ লগতে থাকিবলৈ বিচাৰোঁ। মই ঘৰখনৰ সকলোতকৈ বেছি শিক্ষিত ছোৱালী। মই বিচাৰিলে নিশ্চয় এটা চাকৰি পাম। তাই তেতিয়া ক'লে যে আৰু কি কৰিবা? মই ক'লোঁ আৰু মাৰ যত্ন ল'ম আৰু ভৱিষ্যতে মোৰ বিৰুদ্ধে কোৱা কথাবোৰ ভুল বুলি প্ৰমাণিত কৰিম। তাৰ পাছত তাই ক'লে, ঠিক আছে, তাৰ মানে তুমি শৰীৰৰ ব্যৱসায় কৰিবা। তাই এই কথাটো কওঁতে মই আচৰিত হ'লোঁ। মই লগে লগে ক'লোঁ, আপুনি কি কৈছে? তেওঁ তেতিয়া ক'লে যে এইটো এটা সাধাৰণ কথা, মই সহজভাৱে কৰি আছোঁ।
সেইটো কথা কৈ থাকোঁতে তেওঁ মুখৰ পৰা হাড়ডাল উলিয়াই এফালে পেলাই দিছিল। তই এজনী ধুনীয়া ছোৱালী, এই কামটোৰ বাবে তই সৰ্বোত্তম হবি। মই ক'লোঁ, নাই নাই, মই এটা সম্ভ্ৰান্ত পৰিয়ালৰ ছোৱালী। তাই ক'লে যে হয়নে, সেইবাবে তই তোৰ গিৰিয়েৰক হত্যা কৰিলি। মই ক'লোঁ, নাই বাইদেউ, মই মোৰ স্বামীক হত্যা কৰা নাই। মই যেতিয়া জোৰেৰে চিঞৰিছিলোঁ তেতিয়া তেওঁ মোৰ মুখত এটা চৰ মাৰি ক'লে, তই এতিয়া মোক ক যে তই ইয়াত ধান্দা কৰিবি নে নকৰ। মই ক'লোঁ, আপুনি ইয়াত এইবোৰেই কৰে নেকি? তেওঁ ক'লে যে অঁ কৰোঁ মই। যেতিয়া তোৰ দৰে ধুনীয়া ছোৱালী আহে তেতিয়া সেইবোৰ কৰিবলগীয়া হয়, নহ'লে ইয়াত বেছিভাগ দেখাত বেয়া আৰু আধা বয়সীয়া বুঢ়া মহিলা ইয়ালৈ আহে যাৰ একোৱেই কৰিব পৰা নাযায়। সিহঁতৰ দ্বাৰা কামহে কৰাব পাৰি আৰু একোৱেই কৰাব নোৱাৰি। কিন্তু তোৰ দৰে সোণৰ কণী পৰা ছোৱালী কেতিয়াবাহে এইখন জেললৈ আহে। সেইবাবে আমি সেই সুযোগখন হাতৰ পৰা যাবলৈ দিব নোৱাৰোঁ। আৰে আমাৰ দৰমহাত আমাৰ 10 দিনৰ খৰচো নাহে। সেইকাৰণেহে ইফালে সিফালে কিছু যোগাৰ কৰিব লাগিব। এইখনেই আমাৰ পৃথিৱী। মই ক'লোঁ, নাই নাই, মই তেনেকুৱা একো কৰিবলৈ নোৱাৰোঁ। তাই তেতিয়া ক'লে যে মই তোৰ সন্মতি বিচাৰি ইয়ালৈ অহা নাই। মই মাত্ৰ জানিবলৈ বিচাৰিছিলোঁ তই যদি সহজতে মান্তি হলিহেঁতেন তেন্তে কথাটো অলপ সহজ হৈ পৰিলেহেঁতেন। কিন্তু এতিয়া তই সহজে মান্তি হোৱা নাই, তেন্তে ঠিক আছে, আমি জোৰ জবস্তি কৰিম। মই এতিয়া ক'লোঁ যে মোক আপোনালোকে কি কৰিবলৈ বিচাৰিছে, মোক জোৰ জবস্তি কিয় কৰিছে? তেওঁ ক'লে, তেনে নকৰি আৰু কি কৰিম, এই সুবিধাখন হাতৰ পৰা কেতিয়াও যাবলৈ নিদিওঁ। তেওঁ দুজনী মহিলাক মাতিলে আৰু সিহঁতে মোক জোৰ কৰি টানি আনি জেলৰ ভিতৰত বন্দী কৰি ৰাখি থলে। কোঠাটো বহুত সৰু আছিল। মই ভাবিছিলোঁ যিয়েই নহওক নিজৰ সন্মান যোৱাতকৈ মই এইখন কাৰাগাৰত থকাটোৱেই ভাল হ'ব। কিন্তু কিছু সময়ৰ পাছত ইয়াত এজন মানুহ সোমাই আহিছিল। সেইটো সময়ত মই নাজানিছিলোঁ তেওঁ কোন আছিল, কিন্তু তেওঁক পুলিচৰ দৰেই লাগিছিল। সেইটো সময়ত তেওঁ আৰক্ষীৰ পোছাকত নাছিল। এতিয়া এইখন কাৰাগাৰৰ ভিতৰত মোৰ শৰীৰত সেই অত্যাচাৰো ঘটিল যাৰ বিষয়ে মই কেতিয়াও ভবাই নাছিলোঁ। মোৰ মনত মোৰ স্বামীৰ স্মৃতি আজিও সজীৱ হৈ আছিল। মই তেওঁৰ স্মৃতিলৈ সদায় জীয়াই থাকিবলৈ বিচাৰিছিলোঁ। মানুহে ভাবে যে ইয়াতকৈ বেয়া একো হ'ব নোৱাৰে, কিন্তু বাস্তৱতাই আপোনাক আৰু অধিক বিপদত পেলায়। আৰু মোৰ লগত এইটোৱেই হৈ পৰিছিল। মোক পুনৰ মোৰ কোঠাটোলৈ এতিয়া উলিয়াই দিয়া হ'ল। তালৈ নতুন এগৰাকী মহিলা আহিছিল আৰু মোৰ অৱস্থা বৰ বেয়া আছিল। গতিকে তেওঁ মোক সুধিলে যে তোমাৰ কি হ'ল। প্ৰথমতে মই একো ক'বলৈ বিচৰা নাছিলোঁ। তাৰপিছত তাইক মই সকলো কথাবিলাক ক'লোঁ। তাই এগৰাকী কোমল মনৰ মহিলা আছিল, যিয়ে মোক আনৰ দৰে ঠাট্টা কৰা নাছিল, কাৰণ তাই মোৰ অৱস্থাটো দেখিছিল কিমান বেয়া আছিল। তাই তেতিয়া ক'লে যে এই পৃথিৱীখন এনেকুৱাই, বাহিৰৰ জগতখন ডাঙৰ এখন জেল। তুমি এখন ডাঙৰ জেলৰ পৰা ওলাই আহি সৰু এখন জেললৈ আহিছা। তোমাৰ নিচিনা ধুনীয়া ছোৱালী এজনী, তাকো বিধৱা, যাক চাবলৈ বাপেক ভাই কোনোৱেই নাই। তাই তেতিয়া ক'লে যে তোমাৰ লগততো ইয়াতকৈ বেছি বেয়া হৈ যাব। আজি যদি তুমি বাহিৰত থাকিলাহেঁতেন তেতিয়াহ'লে কিমান আনন্দ মনেৰে তুমি বাহিৰত থাকিবলৈ পাৰিলাহেঁতেন। তাইৰ কথাবিলাক শুনি এতিয়া মোৰ একেবাৰে ভাল লগা নাছিল। তাইৰ কথাৰ পৰা মই কোনো সান্তনাই পোৱা নাছিলোঁ। বিপৰীতে তাই মোৰ ঘাট যেন নিমখে ছটিয়াই দিছিল। মোৰ এনেকুৱা লাগিবলৈ ধৰিছিল। মই এতিয়া সেইবিলাক কথা ভাবি নিমাত হৈ বহি থাকিলোঁ। এগৰাকী মহিলাই এইবোৰৰ পিছতনো আৰু কি কৰিবলৈ পাৰিব? কান্দোনৰ বাহিৰে মই এতিয়া একোৱেই কৰিবলৈ নোৱাৰিছিলোঁ। সেইটো বেলেগ কথা যে তাই ইচ্ছা কৰিলে তাই বহুত কিবা কিবি কৰিবলৈ পাৰে, আৰু হয়তো মই সেই মহিলাসকলৰ মাজৰ এজনী নাছিলোঁ। মোৰ জীৱনটো এতিয়া জেলতে কটাবলগীয়া হৈ পৰিছিল। মোৰ দিনবিলাক এতিয়া বেয়াৰ পৰা আৰু বেয়ালৈ গতি কৰিছিল। এইবিলাক কথা ভাবি ভাবি এতিয়া মোৰ চকুলো বন্ধ হোৱা নামেই লোৱা নাছিল। জেলত দিয়া খাদ্যবিলাকো মই তেতিয়াহে খাইছিলোঁ যেতিয়া মই ভোকত অজ্ঞান হ'বলৈ ওলাইছিলোঁ। এইটোৱে মোৰ জীৱন আছিল নেকি? মই এনেকৈ জীয়াই থাকিব লাগিবনে নিজৰ বাবে কিবা এটা কৰা উচিত? এইখন কাৰাগাৰত এতিয়া প্ৰতিদিনে মোৰ ওপৰত অত্যাচাৰ চলিছিল। সেইগৰাকী জেইলাৰে সকলো মহিলাৰ লগত এনেকুৱাই কৰিছিল। কিন্তু মোৰ বাহিৰে এতিয়া ইয়াত কোনো ধুনীয়া ছোৱালী নাছিল। সেইবাবে তেওঁৰ চকু সদায় মোৰ ওপৰতে আছিল। সেইবাবেহে মোক আন কয়দীৰ দৰে কোনো কাম কৰিবলৈ দিয়া নাছিল, কাৰণ তাই কয় কাম কৰিলে মোৰ সৌন্দৰ্য নষ্ট হ'ব আৰু তাইৰ লোকচান হ'ব বুলি। মই ভাবিছিলোঁ তাইও এগৰাকী নাৰী, হয়তো তাইও এজনী মাক হ'ব পাৰে, এজনী তাই ভাল পত্নীও। তাই নিজৰ সন্তানক কি শিক্ষা দিয়ে? এতিয়া এইবিলাক কথা মই ভাবিবলৈ ধৰিছিলোঁ। জেলৰ সকলো মহিলাই তাইক গালি পাৰি আছিল, কয় যে এইজনী মৰি গ'লেই ভাল হয়। আৰু তেনেকৈ এদিন হঠাতে তাই জেলৰ ছাদৰ পৰা বাগৰি পৰিল আৰু থিতাতে তাইৰ মৃত্যু হ'ল। তাই কেনেকৈ পৰিল কোনেও নাজানে। হয়তো মহিলাসকলৰ অভিশাপ লাগিল তাইৰ গাত। কিন্তু এনেকৈ আমি বেছিদিন শান্তি নাপালোঁ,
কাৰণ তাৰ পিছত আকৌ এগৰাকী অতি কঠোৰ মহিলা জেলখনলৈ আহিছিল। কিন্তু তেওঁ আমাৰ পৰা কোনো ধৰণৰ বেয়া ব্যৱহাৰ কৰোৱা নাছিল। তেওঁলোকে এতিয়া মোৰ আচাৰ ব্যৱহাৰবিলাক ভাল দেখি মোৰ গোচৰটো পুনৰ মুকলি কৰা হৈছিল। যিসকল নতুনকৈ উকিল হয় তেওঁলোকক এনে কেছৰ ফাইলবিলাক দিয়া হয় যাৰ কোনোৱেই নাই। তেতিয়া তেনেবিলাক কেছৰ পৰা তেওঁলোকে অভিজ্ঞতা প্ৰাপ্তিও কৰে। মোৰ ফাইলটো এগৰাকী মহিলা উকিলৰ হাতত পৰিছিল। মই বিপদত পৰা বুলি গম পাই তেওঁ মোক লগ কৰিবলৈ আহিছিল। মই তেওঁক এতিয়া সকলো কথাবিলাক ক'লোঁ। তেওঁ ক'লে যে এজন পাগল মানুহেও সেইটো বুজিব পাৰে, যদি কোনো মহিলাই ইমান ধনী মানুহক বিয়া কৰায় তেন্তে তেওঁ কিয় বিয়াৰ প্ৰথম নিশাই তেওঁৰ নিজৰ স্বামীক হত্যা কৰিব। যদিহে তাৰ পৰিৱৰ্তে তাই তেওঁৰ পত্নী হৈ থাকে তেতিয়াহ'লে তাই অধিক লাভৱানহে হ'ব। কিন্তু যেতিয়া ভাগ্য বেয়া হয় তেতিয়াহে এনেধৰণৰ ঘটনাবিলাক ঘটিবলৈ আৰম্ভ কৰে। তুমি এতিয়া চিন্তা নকৰিবা, মই তোমাক নিশ্চয় সহায় কৰি যাম। তাই মোক সঁচাকৈ সহায় কৰিলে আৰু প্ৰায় 11 মাহৰ বিচাৰৰ পিছত জেলৰ পৰা মুক্তি পালোঁ মই। 4 বছৰৰ পিছত মই জেলৰ পৰা ওলাই আহিছিলোঁ। জেলৰ পৰা ওলাই আহিয়ে মই প্ৰথমে মাক লগ কৰিবলৈ বিচাৰিছিলোঁ। মোক লগ কৰিবলৈ কোনো অহা নাছিল যদিও মোৰ স্বাধীনতাৰ খবৰটো মোৰ পৰিয়ালক দিয়া হৈছিল। এই কথা উকিলজনে মোক কৈছিল। মই মোৰ ঘৰলৈ যাওঁতে তাত মোৰ এগৰাকী বাইদেউ আছিল, যিগৰাকী মোৰ তৃতীয় বাইদেউ আছিল। হয়তো তাই চাগে মাক লগ কৰিবলৈ আহিছিল, কিন্তু আগতে কেতিয়াও তাই মাক লগ কৰিবলৈ অহা নাছিল। তাইৰ স্বামী বৰ কঠোৰ আছিল বাবে তাইক বাহিৰলৈ আহিবলৈ দিয়া নাছিল। যিয়েই নহওক তাইক দেখি মই তাইক সাৱটি ধৰিবলৈ দৌৰি গ'লোঁ, ইমান দিনৰ মূৰত বাইদেউক দেখা পালোঁ বুলি। কিন্তু তাই মোক তেতিয়া ঠেলিহে দিলে আৰু ক'লে যে ক'ৰ পৰা আহিছা? তোমাৰ বাবে সমাজে আমাৰ গোটেই পৰিয়ালটোক ইমানেই অপমান কৰিছিল যে আৰু কোনখন মুখ লৈ আৰু তুমি ইয়ালৈ আহিছা? মই তেতিয়া ক'লোঁ যে মই মোৰ মাক লগ কৰিবলৈ আহিছোঁ। তেওঁ তেতিয়া ক'লে যে কোন মা? তোমাৰ মাও এতিয়া এইখন পৃথিৱীত নাই। তোমাৰ কথা শুনিয়েই তেওঁৰ মৃত্যু ঘটিল। তোমাৰ বাবেইতো মোৰ বিবাহ বিচ্ছেদ হ'ল। সকলোৱে কৈছিল যে তোমাৰ ভনীয়ে নিজৰ স্বামীক হত্যা কৰিলে বুলি, গতিকে তুমিও তোমাৰ স্বামীক এতিয়া মাৰিলা। মায়ে যোৱাৰ আগতে এইখন ঘৰ মোৰ নামত কৰি দিছে। মই ইয়াত মোৰ ল'ৰা ছোৱালীৰ সৈতে থাকোঁ আৰু ইয়াত তোমাৰ বাবে কোনো ঠাই নাই, গতিকে তুমি এতিয়াই ইয়াৰ পৰা গুচি যোৱা। তাই মোক ভিতৰলৈ সোমাবলৈও দিয়া নাছিল আৰু বাহিৰৰ পৰাই মোক খেদি পঠিয়ালে। মই এতিয়া আচৰিত হৈছিলোঁ। পিছত গম পালোঁ যে তাই এই ঘৰটোৰ সলনি কাৰোবাক বিয়া কৰাব আৰু সেই মানুহজনে তাইৰ আৰু তাইৰ সন্তানৰ খৰচ বহন কৰিব। কাৰণটো হ'ল তাইৰ উপাৰ্জন কৰিবলৈ কোনোৱেই নাছিল আৰু তাইৰ বিয়াখনো পিছদিনাই আছিল। এই সকলোবোৰ মোক এতিয়া ওচৰৰ খুৰী এজনীয়ে কৈছিল। মোক দেখি এৰাতিৰ বাবে মোক তেওঁৰ ঘৰতে ৰাখিছিল, কিন্তু মই তাত চিৰদিন থাকিবলৈ নোৱাৰোঁ। কাৰণটো হ'ল এতিয়া এই খবৰটো চুবুৰীটোৰ সকলো মানুহৰ ওচৰ পাইছিলগৈ যে মই ঘৰলৈ উভতি আহিলোঁ বুলি। তেওঁলোকে মোৰ লগত এতিয়া কথা পাতিবলৈ বিচাৰিছিল, হয়তোবা গোটেই কাহিনীটো জানিবলৈ বা মোক ঠাট্টা কৰিবলৈ। যেন এতিয়া মোৰ জীৱনটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। মই ভাবিবলৈ ধৰিলোঁ যে মোৰ দুখ কি, মই কি কৰিলোঁ। মই মাত্ৰ সুখী হৈছিলোঁ যে মোৰ বিয়াখন ভাল এখন ঘৰত হৈ আছে বুলি। মোৰ ভাগ্য ইমানেই বেয়া আছিল নে মই ক'তো শান্তি বিচাৰি পোৱা নাছিলোঁ। মই এতিয়া ইফালে সিফালে ঘূৰি ৰাস্তাতে বহি কান্দিবলৈ ধৰিলোঁ, এতিয়া ক'লৈ যাম, কি কৰিম বুলি। হয়তো জেলৰ সেই মহিলাগৰাকীয়ে ঠিকেই কৈছিল যে পৃথিৱীখন ডাঙৰ জেল আৰু তুমি সৰু জেললৈ আহিছা। তাত তোমাৰ লগত আৰু বহুত বেয়া হ'ব পাৰে। কাৰণ এতিয়া ৰাতি হ'ব আৰু মই দেখিবলৈ বহুত ধুনীয়া আছিলোঁ। অকলশৰীয়া হৈ আৰু অসহায় হৈ ৰাস্তাত এতিয়া মই বহি আছিলোঁ। এতিয়া মোৰ বহুত ভোক লাগিবলৈ ধৰিছিল। আকাশখনলৈ চাই চিন্তা কৰি আছিলোঁ যে মোৰ ভাগ্যটো ইমান বেয়া বুলি। কিছু সময়ৰ পাছত সন্মুখলৈ চাই দেখিলোঁ এজন মানুহ থিয় হৈ আছে, কিন্তু তেওঁ মোৰ ফালে চোৱা নাছিল। হয়তো তেওঁ ভিক্ষাৰী আছিল, হয়তো তেওঁ ভিক্ষা কৰি ইয়াত ঘূৰি ফুৰিছিল। ময়ো ভাবিবলৈ ধৰিলোঁ যে মোৰো জীৱনটো এতিয়া এনেকুৱাই হ'ব নেকি। কাৰণ এতিয়া যদি মই জীয়াই থাকিবলৈ বিচাৰোঁ তেন্তে জীয়াই থাকিবলৈ কিবা এটা নিশ্চয় কৰিব লাগিব। ময়ো এতিয়া ৰাজপথত ভিক্ষা কৰিম নেকি? এইবিলাক কথাই এতিয়া মোৰ মগজু ঘূৰাবলৈ ধৰিছিল। এইখন চহৰতেই মোৰ যৌৱন আৰু শৈশৱ মই পাৰ কৰিছোঁ। মোৰ বন্ধু বান্ধৱীসকল ইয়াতেই আছিল, আত্মীয় শিক্ষক, আনকি দোকানীও আছিল। মোৰ সকলোৱে মোক চিনি পাইছিল। মোৰ বিষয়ে কি ভাবিব তেওঁলোকে? সেইবাবে মই ভাবিলোঁ যে মই নিজকে শেষ কৰি দিয়াই উচিত। বহু আগতেই হয়তো মই নিজকে হত্যা কৰা উচিত আছিল। মই এতিয়া ভাবিছিলোঁ যে এনেকৈ জীয়াই থাকিলে আৰু একোৱেই লাভ নহ'ব। ঠিক সেইটো মুহূৰ্ততে মোৰ মৃত্যু হ'ব লাগিছিল। মোৰ স্বামীৰ মৃত্যুৰ সময়ত তেওঁৰ লগতে মোৰ মৃতদেহটোও পুৰি দিয়া হ'লে ইমান অত্যাচাৰ বলি নহ'লোহেঁতেন মই তেতিয়াই ভাবিছিলোঁ যে মই এই কথাটো আগতে কিয় নাভাবিলোঁ। তেনেতে মোৰ লগত বৰ অদ্ভুত এটা ঘটনা ঘটিল। ইমানেই আচৰিত যে সেয়া হ'ব বুলি মই সপোনতো ভবা নাছিলোঁ।
পিছলৈ ঘূৰি চাওঁতে মোৰ ভৰি তলৰ মাটি যেন খহি যোৱা যেন অনুভৱ হৈ গৈছিল। মই তেতিয়া লক্ষ্য কৰিলোঁ মোৰ পিছফালে কোনোবা থিয় হৈ আছে। মই আচৰিত হ'লোঁ। এইজনেই আছিল সেই একেজন ভিক্ষাৰী যি অলপ আগতে মোৰ সন্মুখত থিয় হৈ আছিল। মই তেতিয়া ভয় খাই লগে লগে পিছুৱাই গ'লোঁ। মই ক'লোঁ যে তুমি কোন আৰু মোৰ পৰা তুমি কি বিচাৰিছা? তেওঁ ক'লে যে মই আপোনাৰ সকলো কথা জানো। মই এইখন ঠাইত বহুদিন হ'ল ইয়াত ভিক্ষা কৰি আহিছোঁ। তেওঁৰ মাতৰ শব্দত মোৰ অনুমান হৈছিল তেওঁ হয়তো এজন ডেকা মানুহ আছিল। মই ক'লোঁ যে কি লাগে আপোনাক? মই অলপ সাহস দেখুৱাই কথাবোৰ কৈয়ে আহিছিলোঁ। তেওঁ ক'লে যে মই তোমাক বিয়া কৰাব বিচাৰোঁ। তেওঁ এনে এটা কথা কওঁতে মই আচৰিত হৈছিলোঁ। মই ক'লোঁ আপুনি মোৰ সকলো কথা জানে, সেইবাবে মোৰ অসহায়তাৰ সুযোগ ল'বলৈ আপুনি বিচাৰিছে। আপুনি জানে যে মই এজন কুখ্যাত হত্যাকাৰী। মই জেলৰ পৰা উভতি আহিছোঁহে। আপুনি মোক কিয় বিয়া কৰাবলৈ বিচাৰিছে? তেওঁ তেতিয়া ক'লে যে তুমি যিয়ে ভাবি থাকিবলৈ পাৰা। এতিয়া যদি কোনোবাই তোমাক বিয়া নকৰাই তেন্তে নাজানো তোমাৰ জীৱনৰ লগত কি হ'ব। মই নিমাত হৈ পৰিছিলোঁ কাৰণ কথাটো এনেকুৱাই আছিল। তেওঁ তেতিয়া মোক ক'লে যে তুমি মোৰ লগত বিয়া হোৱা তোমাৰেই লাভ হ'ব। মই ক'লোঁ যে মই লাভ লোকচানৰ কথা আৰু এতিয়া একোৱেই নাভাবোঁ। মোৰ লগত ইমানবোৰ হ'ল যে এতিয়া মই লাভ বা লোকচানৰ পৰা মুক্ত হৈ পৰিছোঁ। তেওঁ তেতিয়া ক'লে যে তেতিয়াহ'লে তুমি মোক বিয়া কৰোৱা, সকলো ঠিক হৈ যাব। মই এতিয়া তেওঁৰ কাষতে বহি কান্দিবলৈ ধৰিছিলোঁ। আজি মোৰ বাবে এনেকুৱা এটা দিন আহি পৰিছিল যাৰ বাবে মই এজন ভিক্ষাৰীৰ লগত বিয়া হ'বলগীয়া হৈছিল। কিন্তু জীৱনৰ এনে যিবিলাক বাস্তৱতা দেখি আহিছিলোঁ মই, এতিয়া যদি বহি সেইবিলাকে ভাবি থাকোঁ সেইটোও মোৰ বাবে অপৰাধ হ'ব। মই ক'লোঁ ঠিক আছে, মই আপোনাক বিয়া কৰাবলৈ সাজু আছোঁ। কথাটো শুনাৰ পিছত তেওঁক বৰ বেছি সুখী যেন লগা নাছিল। তেওঁ তেতিয়া ক'লে যে তেনেহ'লে এতিয়া তুমি মোৰ লগত আহা। মোৰ হাতত ধৰি মোক লগত লৈ গ'ল। তেওঁৰ মুখখনো এতিয়া মই দেখা পোৱা নাছিলোঁ। আচলতে মুখখনতনো কি আছে মই মনতে ভাবিবলৈ ধৰিলোঁ। আমাৰ এনেকৈ বিয়া হৈ গৈছিল। বিয়াৰ কাগজবোৰত মাত্ৰ মই চহী কৰিলোঁ। তাত কি লিখা আছিল সেই বিষয়ে মই একো পঢ়াও নাছিলোঁ। তেওঁ তেতিয়া ক'লে যে তেওঁ মোৰ সকলো কথাই জানে। মই তেওঁক কোনো ধৰণৰ পৰিচয় দিয়াৰ প্ৰয়োজন নাই। এতিয়া মোক মাত্ৰ আশ্ৰয়ৰ প্ৰয়োজন আছিল। দিনটোত দুবাৰকৈ খাদ্য আৰু সন্মানৰ প্ৰয়োজন আছিল। যিয়েই নহওক মোৰ লগত যিমানখিনি ঘটিছিল তাৰ পিছতো আন কোনো সন্মানীয় পুৰুষে মোক বিয়া কৰাবলৈ নিবিচাৰিব। মোৰ সৌন্দৰ্য মোৰ বাবে অভিশাপ হৈ পৰিছিল আৰু মোৰ ভাগ্যই মোক বিশ্বাসঘাতকতা কৰিছিল। মোৰ ভাগ্যত অপমানৰ বাহিৰে আৰু একোৱেই লিখা নাছিল। তেওঁ মোক বিয়া কৰাই ঘৰলৈ লৈ আনিলে। তেওঁৰ ৰুমত এখন ধুনীয়া বিচনা আছিল আৰু বিচনাখন ধুনীয়াকৈ ফুলেৰে সজোৱা আছিল। মই তেতিয়া এইবিলাক দেখি আচৰিত হ'লোঁ যে এই ভিক্ষাৰীজনে এটা ঘৰ আৰু এই সকলোবোৰ বস্তু কেনেকৈ সম্পূৰ্ণ কৰিলে। মই বিচনাত এতিয়া বহি পৰিছিলোঁ। তাত কাপোৰ কিছুমানো আছিল। তেওঁ তেতিয়া ক'লে যে তুমি সাজু হোৱা, যেনেকুৱাই নহওক তুমি মোৰ কইনা। ময়ো হাত মুখ ধুই আহোঁ। মই এতিয়া ভাবিবলৈ ধৰিলোঁ যে হয়, তেওঁ হাত মুখ ধোৱাৰ প্ৰয়োজন আছে। মই সাজু হৈ বিচনাত বহি থাকোঁতে তেওঁ কোঠাটোত সোমাই আহিল। যেতিয়া তেওঁক মোৰ সন্মুখত দেখিছিলোঁ তেতিয়া মোৰ সম্পূৰ্ণৰূপে আত্মাখন কঁপি গৈছিল, কাৰণ সেইজনেই মোৰ স্বামী আছিল, যিজনক মই আগতে বিয়া কৰাইছিলোঁ। মই তেতিয়া তেওঁক দেখি আচৰিত হৈ পৰিলোঁ আৰু সুধিলোঁ যে তুমিতো মৰি গৈছিলা, এতিয়া তুমি কেনেকৈ ইয়ালৈ আহিলা? আৰু মই মোৰ মূৰটো ধৰি অজ্ঞান হৈ পৰিবলৈ ধৰিছিলোঁ। যেতিয়া মই চেতনা ঘূৰাই পালোঁ তেওঁ মোৰ ওচৰতে বহি আছিল। মই আকৌ তেতিয়া চিঞৰি উঠিছিলোঁ। মোৰ মুখত হাত থৈ তেওঁ ক'লে যে কোৱা কথাখিনিত মনোযোগ দি শুনা তুমি। তেওঁ তেতিয়া ক'লে যে মই মৰা নাই, মই জীয়াই আছিলোঁ। কিন্তু মই ডাক্তৰসকলক কৈছিলোঁ যে তেওঁ মোক মৃত বুলি ঘোষণা কৰক। মই মৃত বুলি প্ৰমাণিত হ'লোঁ, কাৰণ মই বাচি থাকিলে তেওঁলোক সকলোৱে মোৰ বিৰুদ্ধে পুনৰ ষড়যন্ত্ৰ কৰিলেহেঁতেন। মোৰ সম্পত্তি অধিগ্ৰহণ কৰিবলৈ তেওঁলোকে এটা বিশাল ফান্দ পাতিছিল। মোৰ সতীয়া ভনী, ভাইটি আৰু মায়ে এই সকলোবোৰ কৰিছিল। তোমাক আৰু মোকো বিচ্ছেদ কৰিলে। মৃত বুলি ঘোষণা কৰাৰ পিছত মই ৰক্ষা পালোঁ, কিন্তু এই বিষয়টোৱে মোক বহুত কষ্ট দিলে। 1.5-2 বছৰ বিচনাত পৰি থাকিলোঁ, নাজানো কেনেকৈ ৰক্ষা পৰিলোঁ। মোৰ এজন বন্ধু আছিল যিয়ে মোক সহায় কৰিছিল। মোৰ চিকিৎসা তেনেকৈ চলি আছিল। দৈনিক মোৰ এনে লাগিছিল যেন মই মৰি যাম। এনেকৈয়ে কিমান দিনৰ পিছত ভাল হৈ গ'লোঁ মই নিজেই জনা নাছিলোঁ। কিন্তু তেতিয়া মোৰ লগত কোনোৱেই নাছিল। যেতিয়া মই গম পালোঁ যে তুমি জেলত আছা, মই সেই উকিল মহিলাগৰাকীক তালৈ পঠিয়াই দিলোঁ আৰু তেওঁ তোমাক তাৰ পৰা উলিয়াই আনিলে। সেইটো সময়ত তোমাক জেলৰ পৰা উলিয়াই অনা বৰ কঠিন আছিল আৰু মই নিজকে জীয়াই থকা বুলি প্ৰমাণ কৰিব বিচৰা নাছিলোঁ। তুমি জেলৰ পৰা ওলাই অহাৰ লগে লগে মই তোমাৰ পিছে পিছে ফকীৰৰ বেশত আহিছিলোঁ। তেওঁলোকে দখল কৰা সম্ভৱতঃ 70% এতিয়া তেওঁলোকৰ দখলত আছে আৰু ইফালে এতিয়াও সম্পত্তিৰ 30%ৰ মালিক মই। কিন্তু মই কাজিয়া হোৱাটো নিবিচাৰোঁ আৰু
সেই মানুহবোৰে আমাক কেতিয়াও জীয়াই থাকিবলৈ নিদিয়ে। সেইবাবেহে আমি এতিয়াও একোৱেই নিবিচাৰোঁ। মই মাত্ৰ তোমাক ঘূৰাই পাইছোঁ আৰু আমি আন এখন চহৰলৈ গুচি যাম, য'ত মোৰ বাবাৰ এটা পুৰণি বাংলা আৰু কিছু ব্যৱসায়ো আছিল। আমি এতিয়া গৈ তাতেই থাকিমগৈ। মোক এতিয়া তুমি ক্ষমা কৰি দিবা, এই সকলোবোৰ কৰিবলৈ মোক এতিয়া ইমান সময় লগাৰ বাবে। কিন্তু তুমি মোৰ পত্নী আৰু মই তোমাক সদায় মনত পেলাই আছিলোঁ। কথাবিলাক শুনাৰ পাছত স্বামীক সাৱটি ধৰি ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলোঁ আৰু সকলো কথাবিলাক মই তেওঁক কৈছিলোঁ। তেওঁ কান্দিবলৈ ধৰিলে আৰু তেওঁ এই সকলোবোৰ সপোন বুলি পাহৰি যাবলৈ কৈছিল মোক। এতিয়া আমি এনেকৈ অন্য এখন চহৰলৈ গৈ খুব সুখেৰে জীৱন নিৰ্বাহ কৰি আছোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।